নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 4 মাৰ্চ অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 19 তাৰিখ আজি সুইজাৰলেণ্ডৰ অভিযন্তা দিৱস আজি বিশ্ব মেদবহুলতা দিৱস 1951 চনৰ আজিৰ দিনটোতে নতুন দিল্লীত এছিয়ান গেমছ আৰম্ভ হৈছিল 1856 চনৰ আজিৰ দিনটোতে ভাৰতীয় অনুবাদক আৰু কবি তৰু দত্তৰ জন্ম হৈছিল 1892 চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1922 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী দীনা পাঠকৰ জন্ম হৈছিল 1971 চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী তথা ৰাজনীতিবিদ তাৰাৰ জন্ম হৈছিল 1974 চনৰ আজিৰ দিনটোতে ভাৰতীয় লেখিকা তথা মোটিভেশনাল স্পিকাৰ প্ৰিয়া কুমাৰৰ জন্ম হৈছিল 1996 চনৰ আজিৰ দিনটোতে ভাৰতীয় এথলীট কমলপ্ৰীত কৌৰৰ জন্ম হৈছিল 2011 চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ অৰ্জুন সিঙৰ মৃত্যু হৈছিল 2016 চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ পি এ চাংমাৰ মৃত্যু হৈছিল